ইউটিউব চেনেলৰ অন্যতা ভিডিঅ'ৰ স্বাগতম। ইতিমধ্যে আপোনালোকে থাম্বনেইল লিখি নিশ্চয় গম পাইছে। অখিল গগৈৰ ভোটদানৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া, গোটেই জীৱন সংগ্ৰাম কৰি কংগ্ৰেছতে ভোট দিবলগীয়া হ'ল। এয়াই জীৱন, এয়াই ৰাজনীতি। আপোনালোকে জানে অসমৰ আটাইতকৈ লেখত ল'বলগীয়া সংগ্ৰামী নেতাজনে হ'ল অখিল গগৈ, যিগৰাকীৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অন্যান্য দল সংগঠনে ওলাই আহি কিনে কা আন্দোলন, মূল্যবৃদ্ধি, ভূমিপট্টা বা অন্যান্য বিভিন্ন আন্দোলন ইতিমধ্যে অসমৰ বুকুত আমি দেখিবলৈ পাইছোঁ। আৰু যিগৰাকী ব্যক্তিয়ে জেলত থাকিও MLA হৈ ওলাই আহিছে, নিশ্চয় গম পায় কিমানবাৰ জেল খালে, কিমানবাৰ কি হ'ল সেইটো ক'বলগীয়া নাই। কিন্তু আকৰ্ষণীয় হ'ল যে তৃতীয় পৰ্যায়ৰ ভোটদান ইতিমধ্যে শেষ হৈ গ'ল আৰু ভোট গ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত অসমৰ 14খন আসন ইতিমধ্যে শেষ। কিন্তু আপোনালোকে জানে অখিল গগৈ আটাইতকৈ বেছি সংগ্ৰাম কৰিছিল বা বিৰোধী কৰিছিলে হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইন আৰু ঘাইকৈ তৰুণ গগৈৰ কাৰ্যকালৰ পৰাই আপোনালোকে নিশ্চয় গম পায়। সেই অখিল গগৈ যেতিয়া পুনৰবাৰ বিৰোধী মিত্ৰজোঁটত যোগ দি কেনে সেই ৰকিবুল হুছেইনৰ বা সেই কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ চলাবলগীয়া হৈছে, তেতিয়া কেনেকুৱা লাগিব মনটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। যিগৰাকী ব্যক্তিয়ে এনি টাইম এইবিলাক নেতাৰ বা এইবিলাক দলৰ বিৰোধিতা কৰি আহিছিলে, সেই সংগ্ৰামী ব্যক্তিজন যেতিয়া এনেকুৱা ৰাজনীতিত একো অসম্ভৱ নহয় বুলি উদাহৰণ হিচাপে অসমৰ বুকুত দেখুৱাই দিব পাৰে। আমি সাধাৰণতে কওঁ নাই যে ৰাজনীতিত অসম্ভৱ বুলিবলৈ একো কথা নাই, কাৰণ যেনেকুৱা জম্মু কাশ্মীৰত যদি BJPয়ে আপোনাৰ চৰকাৰ গঠন কৰিব পাৰে তেওঁলোকৰ লগত লগ লাগি, হয়তো 2026তো আজমলৰ লগত যে লগ হৈ চৰকাৰ কোনোবা গঠন কৰিব চেষ্টা নকৰিব, এইটো কোনো অসম্ভৱ নহয়। কাৰণ আমাৰ ঘাইকৈ আমি ৰাজনীতিত বিভিন্ন ধৰণৰ ঘটনা এনেকুৱা দেখিবলৈ পাইছোঁ। আৰু সেই অখিল গগৈ যিয়ে এটা সময়ত সংগ্ৰাম কৰিছিলে, আপোনালোকে নিশ্চয় গম পায়, আৰু এতিয়াও সংগ্ৰামী নেতা। কিন্তু তেখেতে বুকু ভিন্দাই কৈছিলে যে সেই কংগ্ৰেছ, সেই ৰকিবুল হুছেইন, সেই হিমন্ত বিশ্ব শৰ্মা, সেই প্ৰয়াত তৰুণ গগৈ এনেকুৱা বিভিন্ন চিঞৰ বাখৰ শুনিবলৈ পাইছিলোঁ। কিন্তু এতিয়া সেই অখিল গগৈ যেতিয়া একগোট হৈ সংগ্ৰাম কৰিলে বিৰোধীৰ গঠবন্ধনত, তেতিয়া কেনেকুৱা অনুমান হয় নিশ্চয় গম পাইছে। গতিকে তেখেতেও ভোটদান প্ৰক্ৰিয়া আগমুহূৰ্তত এনেকুৱা লগা নাই বা ভোট দিব গৈ এনেকুৱা লগা নাই যে গোটেই জীৱন সংগ্ৰাম কৰি এতিয়া কংগ্ৰেছতে ভোট দিবলগীয়া হ'ল। আচলতে ৰাজনীতিটো কি বস্তু, ৰঙা ফিটাৰ মেৰপাক নহয় জানো? সেইকাৰণে চক্ৰেটিছে কৈছিলে প্ৰায় 550 বছৰ আগত যে ৰাজনীতিৰ আন এটা নাম হ'ল বেশ্যানীতি। পলিটিক্স ইজ লাইক এ প্ৰষ্টিটিউশ্যন। এইকাৰণে সেই বিখ্যাত দাৰ্শনিকসকলে আগতে কৈ গৈছিল। এতিয়া আমি দেৰি নকৰি তেখেতে ভোটদানৰ পিছত কি প্ৰতিক্ৰিয়া কৰিলে সেইটো আপোনালোকক শুনাবলৈ লৈছোঁ। পোনে পোনে এয়া শুনক। হয়, আমি চান্দমাৰীৰ নিজৰাপাৰ ভোট চেণ্টাৰত ভোটদান কৰিলোঁ। কিন্তু দেখা গৈছে যে বহুত মানুহ সেৰেঙা। যোৱাবাৰ যেতিয়া বিধানসভাৰ নিৰ্বাচনত ভোট দিবলৈ আহিছিলোঁ, তেতিয়াতো ইয়াত বহুত লাইন আছিলে, কিন্তু এইবাৰ বহুত ভোটৰ লানিত মানুহৰ সংখ্যা কম। চাগে অলপ পিছত মানুহ আহিব, চিটিৰ মানুহ অলপ চাগে লাহে ধীৰে আহিব। এইবাৰ আচলতে যিটো নিৰ্বাচন, এই নিৰ্বাচনটো ভাৰতৰ ইতিহাসৰ আটাইতকৈ জটিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচনটোত আমাৰ দেশৰ সকলো সচেতন মানুহে ভয় কৰিছে যে এই নিৰ্বাচনত হয়তো যদি আমি ভুল কৰি দিওঁ, তেতিয়াহ'লে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো বদলি যাব পাৰে, আমাৰ দেশৰ সংবিধানখন হয়তো বদলি হৈ যাব পাৰে, আমাৰ দেশৰ যি ধৰ্মনিৰপেক্ষ চৰিত্ৰ, সেই চৰিত্ৰৰ পৰিৱৰ্তে আমাৰ দেশ হয়তো এখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত হ'ব পাৰে। সেইকাৰণে 1947 চনৰ পাছৰ পৰা আমি যিমান ভোটদান কৰিছোঁ, 2024 লোকসভা নিৰ্বাচনটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ, আটাইতকৈ জটিল আৰু আমাৰ জীৱনৰ আটাইতকৈ উল্লেখযোগ্য আচলতে ভোট প্ৰদান। মই সেইকাৰণে সকলো ৰাইজকে আহ্বান জনাব খুজিছোঁ যে আপোনালোকে সকলোৱে ভাবি চিন্তি ভোটদান কৰিব, সকলোৱে ভাবি চিন্তি ভোটদান কৰিব, যাতে আমাৰ ভোটটোৰ জৰিয়তে আমি আমাৰ দেশখনক পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ পৰা যাতে এখন স্বৈৰতান্ত্ৰিক দেশত, এখন ধৰ্মীয় মৌলবাদী দেশত যাতে পৰিণত নকৰোঁ, আমি যাতে পৃথিৱীত এতিয়াৰ দৰে মূৰ দাঙি থিয় হৈ থাকিব পাৰোঁ। কোনোপধ্যে যাতে ফেচিষ্ট চৰকাৰ এখনে ইয়াতে পুনৰ
শাসন ল'ব নোৱাৰে তাৰ কাৰণে মই সকলোকে সচেতনভাৱে সেনচিটিভ হৈ ভাবি চিন্তি ভোটদান কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছো। দ্বিতীয় কথা, আমি দেখিবলৈ পাইছো যে আমাৰ দেশখনত সাংঘাতিক ধৰণৰ মূল্যবৃদ্ধি হৈছে। মূল্যবৃদ্ধিয়ে আমাক একেবাৰে কোঙা কৰি পেলাইছে। আমি সকলোৱে দেখিবলৈ পাইছো যে যি সময়ত আমি 1 কিলো নিমখৰ দাম 3 টকা দামত কিনিছিলো, সেই নিমখ গৈ এতিয়া 30 টকা দামলৈ এতিয়া বৃদ্ধি পালে। আমি দেখিছো যে এটা মুৰ্গীৰ ডিম কণী যেতিয়া আমি 2 টকাত কিনিছিলো, সেই মুৰ্গীৰ ডিমৰ দাম এতিয়া গৈ 8 টকাৰ পৰা 10 টকালৈ বৃদ্ধি পালে। আমি দেখিছো যে এটা গেছ চিলিণ্ডাৰ, ঘৰুৱা গেছ চিলিণ্ডাৰ LPG আমি কিনিছিলো আগতে 410 টকাত, সেই গেছ চিলিণ্ডাৰৰ এতিয়া ছাবচিডিও নোসোমায়, অথচ গেছ চিলিণ্ডাৰৰ দাম 1152 টকালৈ বৃদ্ধি পালে। মূল্যবৃদ্ধি সাংঘাতিক ধৰণে আমাৰ শ্ৰমজীৱী মানুহ আৰু আমাৰ মধ্যবিত্ত শ্ৰেণীক সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিছে। আপুনি মিঠাতেল খাব নোৱাৰে এতিয়া। সকলোৱে জানে যে আগতে 75 টকাৰ 1 লিটাৰ মিঠাতেলৰ দাম আছিলে, এতিয়া সেই মিঠাতেলৰ দাম গৈ 220 টকা হৈছে। মচুৰ দাইল যিটো 45 টকাত কিনিছিলো, সেই মচুৰ দাইল এতিয়া 110 টকালৈ বৃদ্ধি পাইছে। মূল্যবৃদ্ধিয়ে আমাৰ দেশৰ অৱস্থা খুব বেয়া কৰি পেলাইছে। তৃতীয়তে আমি দেখিবলৈ পাইছো যে আমাৰ দেশখনৰ সকলো সম্পদবিলাক এফালৰ পৰা বিক্ৰী হৈ গৈছে। আমাৰ দেশখনৰ যিমানবিলাক ৰাজহুৱা খণ্ডৰ উদ্যোগ, সেই ৰাজহুৱা খণ্ডৰ উদ্যোগ সাংঘাতিক ধৰণে এফালৰ পৰা ৰাজহুৱা খণ্ডৰ বিভাগবিলাক যিবিলাক আমাৰ আছে, এফালৰ পৰা বিক্ৰী কৰি গৈ থকা হৈছে। এফালেদি আমি ভাৰতৰ মানুহবিলাক দুখীয়া হৈ গৈ আছো, আনফালেদি কেইটামান কৰ্পৰেট শক্তি বা কেইটামান পুঁজিপতি গোষ্ঠী সাংঘাতিকভাৱে পৃথিৱীৰ ভিতৰতে ধনী হৈছে। এইটো আমাৰ সম্পদৰ লুণ্ঠনৰ বাহিৰে একো নহয়। আমাৰ ৰাজহুৱা ধনবিলাক কেইটামান কোম্পানীৰ হাতত দি দিছে, যেনেকে ধৰক আমাৰ BSNL মাৰি ৰিলায়েন্স কোম্পানীৰ হাতত দি দিয়া হ'ল। আদানী নামৰ এটা কোম্পানীক পৃথিৱীৰ মানে আটাইতকৈ ধনী কৰিবৰ কাৰণে দেশৰ সম্পদবিলাক গতাই দিয়া হৈছে। এনেকৈ দেখা গৈছে যে আমাৰ দেশৰ অৰ্থনীতি সৰ্বসাধাৰণৰ হাতৰ পৰা কাঢ়ি লৈ যোৱা হৈছে। গতিকে মই সকলোকে আহ্বান জনাম যে আহক আমি সকলোৱে এইবাৰ ভাবি চিন্তি ধৰ্মীয় উন্মাদনাৰ পক্ষত নহয়, সকলোৱে ধৰ্ম নিৰপেক্ষতাৰ পক্ষত, দেশৰ সংবিধান বদলি কৰাৰ পক্ষত নহয়, দেশৰ সংবিধানৰ মৌলিক যি আমাৰ অধিকাৰ আৰু মৌলিক যিবিলাক প্ৰমূল্য মূল্যবোধ আছে, সেই মূল্যবোধবিলাকক সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি ভোট দিওঁ। অসমৰ ক্ষেত্ৰতো দেখিছো যে অসমত সাংঘাতিক ধৰণৰ এটা গুণ্ডাৰাজে বিৰাজ কৰিছে। দেশত আইন কানুন নাইকিয়া পৰিস্থিতি এটাৰ সৃষ্টি হৈছে। চৰকাৰ একেবাৰে সম্পূৰ্ণৰূপে গুণ্ডাৰ চৰকাৰত পৰিণত হৈছে। ইমান বেছি গুণ্ডাগিৰি হৈছে যে আমাৰ সকলোৰে মুখবিলাক চিলাই কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সাধাৰণ মানুহ এজনে আনকি ফেচবুকতো কোনো কথা লিখিব নোৱাৰে, লগে লগে পুলিচৰ অত্যাচাৰ, লগে লগে তেওঁলোকৰ ওপৰত নিয়ন্ত্ৰণ, বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ। গতিকে আমি স্বাধীন দেশ এখনত থাকিব খোজো, গণতান্ত্ৰিক দেশ এখনত থাকিব খোজো, আৰু এইবাৰ আমাৰ নিৰ্বাচনে আমাক পুনৰ এবাৰ সুযোগ দিছে যে আমি এখন স্বাধীন দেশত গণতান্ত্ৰিক ব্যক্তিৰ নিচিনাকে যাতে সদায় থাকিব পাৰো, তাৰ কাৰণে সুযোগ প্ৰদান কৰে। মই সকলোকে আহ্বান জনাইছো, আহক আমি সকলোৱে মিলি আমাৰ দেশখনক গণতান্ত্ৰিক, আমাৰ দেশখনক ধৰ্মনিৰপেক্ষ, আমাৰ দেশখনক সমাজবাদী আদৰ্শৰ প্ৰতি যি ধৰণে লৈ যাবৰ কাৰণে চেষ্টা কৰা হৈছিল, সেই আদৰ্শৰ প্ৰতি ভোটদান কৰো। আমাৰ দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে, মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু আমাৰ দেশ বিক্ৰী কৰাৰ বিৰুদ্ধে সকলোৱে ভোটদান কৰো। মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো, গণতন্ত্ৰ ৰক্ষাৰ এই উৎসৱত যোগদান কৰিবলৈ আহ্বান জনাইছো। ইমান পৰে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে শেষ কৰিম। আৰু যদি আপোনালোকে চেনেলটোলৈকে নতুন আহিছে বা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাষত থকা বেল আইকনটো অল কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি বিদায় মাগিছোঁ। জয় অসম, ধন্যবাদ।